নমস্কাৰ জীৱন চেনেলৰ বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। তো আজি আমি এই ভিডিঅ'ত দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বা প্ৰথম যদি আমি পদ্য হিচাপে যদি ক'বলৈ যাওঁ বৰগীত এইটো আমি ডিসকাস কৰিম এই ভিডিঅ'ত। তো প্ৰথমৰ পৰা শেষলৈ তোমালোকে এই ভিডিঅ'টো চাই যাবা। এই ভিডিঅ'টোত তোমালোকক সাৰাংশৰ পৰা আদি কৰি কুৱেশ্যন এনসাৰৰ আটাইখিনি কৈ দিয়া হ'ব, গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালকে বুজি ল'বা। অৰ্থাৎ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এই বৰগীত নামৰ পদ্ধতিত আমিনো কি পঢ়িবলৈ পাম এই বিষয়ে তোমালোকক মই ধুনীয়াকৈ এতে কৈ দিছোঁ। এইটো হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটা বৰগীত, য'ত তোমালোকক ইয়াতে পদ্য আকাৰত দিয়া হৈছে ৰাগ বসন্ত। এইটোৰ ওপৰত তোমালোকক বহুতবাৰ কুৱেশ্যন অহা দেখা গৈছে। তোমালোকে মনত ৰাখিবা যে তোমালোকৰ পাঠ্যপুথিত অন্তৰ্গত বৰগীত নামৰ পদ্ধতিৰ বা বৰগীত নামৰ কবিতাটিৰ কোনটো ৰাগত বন্ধা। তো কুৱেশ্যন আছে তোমালোকৰ, গতিকে এনসাৰ হ'ব বসন্ত ৰাগত বন্ধা। এতিয়া আমি আৰম্ভ কৰিছোঁ কবিতাটো পঢ়া। এতিয়া ঠুং বুলি কৈছে, হৰি হেৰৰে বাপ পখিলো শৰণ, নেৰিবা বান্ধৱ মোক জীৱনে মৰণ। অৰ্থাৎ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণক হৰি বুলি সম্বোধন কৰিছে, আৰু হৰি যাতে কোনোদিনে মহাপুৰুষ জনাৰ লগ নেৰে তাৰ কাৰণে হৰিক প্ৰাৰ্থনা কৰিছে। সনক সনন্দ যোগী যাহাকো ধ্যায়, সকলো নিগমে তাক বিচাৰি নাপায়। অৰ্থাৎ সনক সনন্দৰ দৰে আদি নানান যোগীয়ে বহু বছৰ তপ জপ কৰি যিজন হৰিৰ শৰণাপন্ন বা শৰণাপন্ন পাবলৈ সক্ষম নহয় বা দৰ্শন পাবলৈ সক্ষম নহয়, সেইজন হৰিক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰণাম জনাইছে। সহস্ৰ বয়নৈ যাৰ নাপান্ত সীমা, অধমে জানিব কেৱ তোমাৰো মহিমা। যে হৰিৰ মহিমা অপাৰ, যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিটো বৰগীততে নিজকে অধম মূৰ্খমতী বুলি সম্বোধন কৰিছে, অৰ্থাৎ দাস্যত্ব ভাৱ প্ৰকাশ কৰিছে। আৰু ইয়াতে ভগৱান শ্ৰীকৃষ্ণক কাকতি মিনতি কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে নিজকে অধম বুলি বিবেচনা কৰি বা অধম বুলি ইয়াতে উল্লেখ কৰি তেওঁৰ সীমা ঢুকি নপাওঁ বুলি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। আতুৰো ভৈলো হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মুক চৰণ কমলে। তোমাৰ চৰণ দুয়ো মূৰ মহাধন, ভকত জনৰ নিজ তুমিহে জীৱন। অৰ্থাৎ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে শ্ৰীকৃষ্ণক চৰণ কমলত শৰণাপন্ন হৈছে আৰু চৰণ ছত্ৰ ছায়াত সদায় থাকিব বিচাৰিছে। লগতে তেওঁৰ চৰণ যুগল মহাপ্ৰভুৰ কাৰণে মহাধন হিচাপে তেওঁ ইয়াতে উল্লেখ কৰিছে। আৰু ভকতসকলৰ শ্ৰীকৃষ্ণই বান্ধৱ, শ্ৰীকৃষ্ণই জীৱন বুলি ইয়াতে মহাপুৰুষজনাই আমাৰ ধুনীয়াকৈ উল্লেখ কৰিছে। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিও লৈলো শৰণ তোমাৰ। কৃপা কৰা নাৰায়ণ ৰোৰ মুখ পাশ, কহেও মাধৱ হৰি দাসকো দাস। এতিয়া পুনৰ এবাৰ মহাপুৰুষ জনাই নিজকে দাস বুলি সম্বোধন কৰি হৰিৰ চৰণত পুনৰ এবাৰ শৰণাপন্ন হৈছে আৰু হৰিক কৃপাৰ সাগৰ বুলি বিবেচনা কৰিছে বা হৰিক কৃপাৰ সাগৰ বুলি সম্বোধন কৰিছে। অৰ্থাৎ হৰি অৰ্থাৎ শ্ৰীকৃষ্ণক লীলা খেলা মহিমাসমূহ ব্যাখ্যা কৰি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই কাতৰ কৰি হৰিৰ চৰণত শৰণাপন্ন হৈছে আৰু হৰি যাতে তেওঁক সদায় কৃপা কৰি ৰাখে বা চৰণ ছত্ৰৰ ছায়াত সদায় ৰাখে বা তেওঁৰ কৃপা মহাপুৰুষজনৰ ওচৰত সদায় ৰাখে, তাৰ কাৰণে তেওঁ হৰিৰ ওচৰত প্ৰাৰ্থনা জনাইছে, শৰণ লৈছে। এতিয়া এই কবিতাটি বা এই বৰগীতটিৰ মূল ভাৱ তোমালোকে পৰীক্ষাত লিখিবলৈ আহিব। ইয়াৰ ক্ষেত্ৰত আমি পোনপ্ৰথমে যাব লাগিব পাঠবোধলৈকে আমি যাব লাগিব যে পাঠবোধত আমাক কি কোৱা হৈছে। হৰি বা কৃষ্ণৰ মহিমা অপাৰ। মই আগতে তোমালোকক ব্যাখ্যা কৰিছোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ, তাক নানান ধৰণৰ যোগী সনক সনন্দী আদি আটাইয়ে যোগ কৰি বা নানা বছৰ
তপ জপ তপস্যা কৰি ঢুকি পোৱা নাছিল হৰিৰ মহিমা, হৰিৰ সীমা বা হৰিক দৰ্শন কৰা নাছিল। গতিকে তেনেকুৱা ধৰণৰ হৰিৰ মহিমা অপাৰ বা হৰিক সান্নিধ্য পোৱাটো ইমান সহজ কথা নহয়, বা নানা বছৰ তপ জপ তপস্যা কৰিও হৰিৰ সান্নিধ্য বা হৰিৰ দৰ্শন পোৱাটো সম্ভৱ নহয়। সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰতিবাৰে নিজকে হৰিৰ ওচৰত শৰণাপন্ন লৈছে আৰু হৰিকে তেওঁৰ জীৱন বুলি বৰ্ণনা কৰিছে। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমা কথা কৈও শেষ কৰিব নোৱাৰে। ইয়াতে এইটো আৰু কৈছে যে যিকোনো নিগম শাস্ত্ৰই তেওঁৰ মহিমা ঢুকি নাপায় আৰু তেওঁৰ বৈশিষ্ট্যবিলাক বা তেওঁৰ মহিমাবিলাক কৈ শেষ কৰিব নোৱাৰে। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ পক্ষে তেনেই অসম্ভৱ। বিষয় বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। অৰ্থাৎ যিকোনো বিপদ বা যিকোনো আপদত মহাপুৰুষজনাই উল্লেখ কৰা মতে হৰিৰ চৰণত যদি আমি শৰণাপন্ন হওঁ তেতিয়াহ'লে তেনেকুৱা বিপদৰ পৰা অচিৰেই আমি মুক্তি পাব পাৰোঁ। হৰিৰ চৰণ যুগল হৈছে মহাধন বা পৰম ধন। ভকতৰ বাবে হৰিয়ে হৈছে জীৱন স্বৰূপ। অৰ্থাৎ প্ৰত্যেক ভকতৰে হৃদয়ত বা অন্তৰত হৰি বিৰাজমান। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহ পাশৰ পৰা মুক্তি পাব পাৰে। মোহ পাশ মানে হৈছে মায়াৰ বন্ধন। মায়াৰ বন্ধনত থকা এই সাংসাৰিক জীৱনৰ পৰা বা সাংসাৰৰ এই অযুত মায়াৰ বান্ধনৰ পৰা হৰি কৃপালৈ মুক্তি ল'ব পাৰি। অৰ্থাৎ ইয়াত আমি যদি শব্দ অৰ্থকেইটা আগতে বুজিবলৈ যাওঁ, চোৰ মানে হৈছে ছিঙি দিয়া। চোৰ মানে হৈছে ছিঙি দিয়া বা এৰি দিয়া বা ত্যাগ কৰা। ধ্যাই মানে হৈছে ধ্যান কৰে। নিগম মানে হৈছে নিগম শাস্ত্ৰ, নিবৃত্তি শাস্ত্ৰ, যি শাস্ত্ৰই ভোগ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুৱায়। অৰ্থাৎ ভোগ মানে হৈছে সাংসাৰিক জীৱনৰ নানান তোমাৰ বিলাসিতা বা আকুলতা, সেইবিলাক নেদেখুৱাই মুক্তিৰ বাট দেখুৱায়, অৰ্থাৎ মোহপাশটো দেখুৱায়। নেক্সট যদি আমাৰ আৰু শব্দ অৰ্থ যদি চাবলৈ যাওঁ, আমাৰ ইয়াতে এইফালে আছে তোমালোকৰ এইফালে আছে বিষয় বিকল মানে হৈছে সাংসাৰিক দুখ, বিষয় বাসনাত অস্থিৰ। মোহ পাশা মানে হৈছে মায়াৰ বন্ধন। যাহাকো মানে হৈছে যিজনক, অৰ্থাৎ যাক আমি ইয়াতে যাহাকো মানে হৈছে যাহাকো ধ্যান কৰে মানে যাক আমি ধ্যান কৰোঁ, এইটো বুজাইছে। এতিয়া বৰগীত গাবলৈ তোমালোকে ইয়াতে ধুনীয়াকৈ চাই লোৱা। উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশমূলক বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে লিখা এই গীতসমূহকো বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। শংকৰদেৱে 12 কুৰিৰ বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলা বায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপুৰা জুয়ে গীতখিনি পুৰে। বৰ্তমান শংকৰদেৱ বিৰচিত একুৰি 14টা বৰগীত পোৱা যায়। মাধৱদেৱৰ ফণিতাত থকা 157টা বৰগীতৰ পোৱা যায়। ইয়াৰ উপৰিও ভাৱভাষালৈ লক্ষ্য কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 151টা বা 9 কুৰি 11টা বুলি অনুমান কৰিছে পণ্ডিতসকলে। এতিয়া বৰগীতৰ লক্ষণবিলাক পৰীক্ষাত আহি থাকে বা তোমালোকে নৰ্মেলিও জানিব লাগে যে বৰগীতৰ লক্ষণসমূহ হৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত, বৰগীতৰ ভাষা বজাৱলী, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক, বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান, যদিও তাক দাস্য, শান্ত, বাৎসল্য আদিৰ অসুৰ সমাৱেশ ঘটিছে। সাধাৰণতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে দ্বাৰা বিৰচিত বৰগীতবিলাকত দাস্যত ভাৱ বা বাৎসল্য ভাৱৰ সমাৱেশটো বেছিকৈ পোৱা যায়। মাধৱদেৱৰ বৰগীতসমূহক ঘাইকৈ শিশুলীলা বিষয়ক, অৰ্থাৎ শিশু কৃষ্ণৰ নানা লীলা খেলা এইবিলাকৰ সামৰি তেওঁৰ গীতবিলাক ৰচনা কৰিছিল। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশত চিত্ৰৰ একোখনি ইয়াত চিত্ৰিত হৈ আছে। অৰ্থাৎ প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ বা অসমীয়া সমাজৰ এখন ঘৰুৱা চিত্ৰ মহাপুৰুষ দুজনাই ধুনীয়াকৈ বৰগীতসমূহৰ মাজেৰে অংকিত কৰি গৈছে। এতিয়া তোমালোকে মই অলপ কবিৰ পৰিচয়ৰ ফালে আগবাঢ়িছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলা নৰনাৰায়ণপুৰৰ লেটেকুপুখুৰীত 1889 চনত জন্ম হয়। পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে
অনুসৰণ কৰি বাৰাদি, গণককুছি, সোণৰদিয়া, ভৈলাডাংগা আদি সময়ত ধৰ্ম প্ৰচাৰ কৰিছিল। অৰ্থাৎ এই ঠাইখিনি বৰপেটা জিলাৰ অন্তৰ্গত। বাৰাদি সত্ৰ আছে বা গণককুছি সত্ৰ আছে, সোণৰদিয়া সত্ৰ আছে, এইবিলাক আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰিছিল। ধৰ্মৰ প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। HS ছেকেণ্ড ইয়াৰৰ তোমালোকে বৰগীত উঠৰে উঠ বাপু এইটো পঢ়িলে তোমালোকে এইখিনি কথাই আৰু এবাৰ পাবা। 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তেওঁৰ আন ৰচনাসমূহ হ'ল আখ্যানমূলক ৰাজহুৱা কাব্য আৰু আদিকাণ্ড ৰামায়ণ, তত্ত্বমূলক ৰচনা জন্ম ৰহস্য, ভক্তিৰত্নাৱলী, নামমালিকা, নাট অৰ্জুনভঞ্জন বা দধিমথন, জমুৰা, চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমিলেটোৱা, ভোজন বিহাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাষাৰ ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ বুজি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্যভাৱৰ ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। মাধৱদেৱৰ সাহিত্যৰ সৌন্দৰ্য উপলব্ধি কৰাৰ পাপটোৱে ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। এইখিনি আছিল কবি পৰিচয়, তোমালোকক পঢ়ি শুনালো। এতিয়া আমি কুৱেশ্যন এনচাৰলৈকে অলপ আগবাঢ়ো। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, অৰ্থাৎ কবিয়ে জীৱনে মৰণে নেৰিবা বুলি কাক অনুৰোধ কৰিছে? অৰ্থাৎ হৰিক অনুৰোধ কৰিছে। হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ অনুৰোধ কৰিছে। পৰম সৃষ্টিৰ পৰম পিতা ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। সনক সনন্দ যোগী যাহাকো ধ্যায়, সনক সনন্দ যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? অৰ্থাৎ ইয়াতে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ কথাই পুনৰ এবাৰ ইয়াতে উল্লেখ কৰিছে। কবিয়ে কিহত আঁতুৰ হোৱা বুলি কৈছে? কবিয়ে বিষয় বাসনাত আঁতুৰ হোৱা বুলি কৈছে। ইয়াতে তোমালোকে লিখিবা বিষয় বাসনা। তোমাৰ পাত্ৰী বৰগীতত এইটো তোমালোকে বসন্ত, ৰাগ বসন্ত। গীতটি কি ৰাগত বন্ধ তোমালোকে দিছে? তোমাৰ পাঠ্যত এইটো হ'ব 1 নম্বৰটো এনচাৰ হ'ব। ঘ নম্বৰটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি ভগৱানকে সম্বোধন কৰিছে। মোহপাশ মানে হৈছে মায়াৰ বান্ধন, সাংসাৰিক জীৱনৰ বান্ধন। এতিয়া বৰগীতিৰ মূল ভাৱটো তোমালোকক ইতিমধ্যে মই কৈ দিছোঁ, বা ৰচকৰ চমু পৰিচয় দিয়া বা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয়খিনি তোমালোকে দিলেই হ'ব। ইয়াতে ব্যাখ্যা কৰা ব্যাখ্যাও মই তোমালোকক সম্পূৰ্ণলৈকে দি দিছোঁ। তোমালোকে কথাখিনি বুজি ধুনীয়াকৈ লিখিবা। আৰু ভাষা বিষয়ক তোমালোকে আধুনিক শব্দকেইটা লিখিবা। বজাৱলী ভাষাৰ বিশেষ বৈশিষ্ট্যসমূহ এইটো আমি ডিছকাছ কৰি লওঁ, এতিয়া আছে যিহেতু। এইটো তোমালোকে চাব। ব্ৰজাৱলী ভাষা হৈছে এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ, উৰিষ্যা এটা কৃত্ৰিম ভাষাৰ ৰূপত ভালেমান ভগৱানৰ শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাত ব্ৰজবোল আৰু অসমীয়া ভাষাত ব্ৰজাৱলী বুলি কোৱা হয়। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। এইটো মনত ৰাখিবা। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে এই ঠাইৰ একোটা বিশেষ স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে অতি মধুৰ। তো কেনে পালা তোমালোকে বৰগীত নামৰ অধ্যায়টি আমাৰ এই চেনেলত পঢ়ি? তোমালোকে নিশ্চিতভাৱে কমেণ্ট বক্সত জনাবা। অৰ্থাৎ বৰগীত মই তোমালোকক ভালেখিনি চেষ্টা কৰিছোঁ পাঠটো ভালকৈ বুজাবৰ কাৰণে। তো বৰগীত নামৰ অধ্যায়টো তোমালোকে ধুনীয়াকৈ আমাৰ চেনেলত আজি পঢ়িলা, তাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ।